হয়, আমি ৰাতিপুৱাৰ পৰাই যিহেতু ভোটগ্ৰহণৰ যি দৃশ্যহে দেখুৱাই আছোঁ আৰু গোৱালপাৰাৰ বৰ্তমান আমি উপস্থিত আছোঁ আগিয়া সমষ্টিত আৰু আগিয়া সমষ্টিৰ যি দৰাপাৰা নয়াপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াৰ পৰিৱেশ দেখুৱাম। ইয়াত ৰাতিপুৱাৰ পৰা যি ৰাইজ এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে আৰু নিজৰ নিজৰ যি মূল্যৱান ভোট এনেদৰে সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু সকলোৱে এনেদৰে শাৰী পাতি ভোটদান কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু ৰাতিপুৱা 7 বজাৰ পৰাই ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু বিয়লি 3 বজালৈকে যিহেতু ভোটদান প্ৰক্ৰিয়া চলিব তাৰ বাবে এনেদৰে ৰাতিপুৱাই সকলোৱে ওলাই আহি নিজৰ নিজৰ ভোটদান মূল্যৱান ভোটটো এনেদৰে তেওঁলোকে প্ৰদান কৰা পৰিলক্ষিত হৈছে আৰু গোৱালপাৰাৰ পৰিৱেশ এনেদৰে দেখুৱাবলৈ যত্ন কৰিছোঁ। গোৱালপাৰাত যিহেতু 20টাকৈ সমষ্টি আছে, ইতিমধ্যে আমি জনাইছোঁ ND24 দৰ্শকসকলক 20টাকৈ সমষ্টিৰ এটা সমষ্টিত যিহেতু বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে NDR প্ৰাৰ্থী এগৰাকী আৰু তাৰ বাবে 19টাকৈ সমষ্টিত যিহেতু নিৰ্বাচন আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ হৈ আছে তাৰে 362টা ভোট কেন্দ্ৰ আছে। 362টা ভোট কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া বৰ্তমান চলি আছে। এগৰাকী ইয়াতে প্ৰাৰ্থী আছে, কথা পাতিব যত্ন কৰিম। NDR প্ৰাৰ্থী, তেওঁ যিহেতু ইতিমধ্যে ভোটদান কৰি ওলাই আহিছে, কি ক'ব কি আজি দিনটো শুভ এটা দিন এটা আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক ধন্যবাদ জনাব বিচাৰিছোঁ। সকলোৱে ইমান ৰাতিপুৱাতে আহি পেলাই তেওঁলোকৰ মতদান প্ৰদান কৰি আছে, সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু যিখিনি যোৱা 5 বছৰত আমাৰ কাউন্সিলৰ পৰা যিখিনি ফাণ্ড আহিছে খুব সুন্দৰভাৱে প্ৰতিখন গাঁৱত কাম কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে ঘূৰিলে গাঁওবিলাকত দেখিব, অন্ততঃ কমিউনিটি হল হওক ৰাস্তা হওক বহুত কৰিছোঁ, তাতে নাম দেখিবই। আৰু কাৰণ আমাৰ কাউন্সিলখন একেবাৰে সৰু, তথাপি যথেষ্ট কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু কাউন্সিলৰ পৰাই নহয়, কিছুমান বিভিন্ন ফাণ্ডৰ পৰাও DC ফাণ্ডৰ পৰাই হওক বিভিন্ন ফাণ্ডৰ পৰা কৰাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আগন্তুক দিনত ৰাইজৰ বিপুল সঁহাৰি পালে নিশ্চয় সেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে আগবাঢ়িম। আমি ৰাইজৰ লগত কথা পাতিলোঁ। হয়, এয়া আছিলে আজি NDA সমৰ্থিত প্ৰাৰ্থী সুচিত্ৰা নাথ বাইদেউ আৰু তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিলোঁ। ইতিমধ্যে তেওঁ ভোটদান কৰি ওলাই আহিছে আৰু ৰাইজৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে। ইয়াত আমি যিসকল ৰাইজ ইয়াতে ভোটদান কৰিবলৈ আহিছে তেওঁলোকৰ পৰা আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। খুৰা, ভোট কেইটা বজাত আহিছে ভোট দিবলৈ? 8টা বজাত আহিছোঁ। 8টা বজাত আহিছোঁ। থিয় হৈ আছে এটা লাইনত থিয় হৈ আছে। কেনেকুৱা ধৰণৰ এইবাৰ পৰিষদ বিচাৰে আপোনালোকে? এখন কাই পায়, এখন কেনেকৈ কমতে এতিয়াতো ক'বা নোৱাৰে। কোনে কাক ভোট দিব সেইটো ক'ব নালাগে, কিন্তু কেনেধৰণৰ বিচাৰে উন্নয়ন সেইটো? উন্নয়ন মানে ৰাইজৰ উন্নয়ন হ'লে হ'ল, ইয়ে কথা। খুৰা, কেইটামানত আহিছে? এই 7:30-8টাত আহি পালোঁ। লাইন থিয় হৈ আছে, দীঘলীয়া লাইন। দীঘলীয়া লাইন। এনেদৰে আমি লোকসকলৰ পৰা ল'বলৈ চেষ্টা কৰিম। আমি যিহেতু গোৱালপাৰাৰ আগিয়া সমষ্টিত আছোঁ আৰু আগিয়া সমষ্টিৰ দৰাপাৰা নয়াপাৰা প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু ইয়াত এই ভোট কেন্দ্ৰটোৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু গোৱালপাৰা জিলাত যিহেতু 19টাকৈ সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে, 362টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত যিহেতু ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু 2,40,025গৰাকীকৈ ভোটাৰ্ছে ভাগ্য নিৰ্ণয় কৰিব, 52গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব আৰু তাৰ বাবে এনেদৰে ভোটাৰসকল আহিছে। ভোটাৰসকল নিজৰ নিজৰ যে মূল্যৱান ভোট তেওঁলোকে সাব্যস্ত কৰিছে আৰু ক'ব লাগিব সকলোৱে স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। ৰাতিপুৱাৰ পৰাই তেওঁলোকে ভোটদান প্ৰক্ৰিয়া চলাইছে, ভোটদান দিবলৈ আহিছে আৰু ক'ব লাগিব তেওঁলোকে এনেদৰে ভোটদান কৰা পৰিলক্ষিত হৈছে। দাদা, ভোট দিবলৈ ৰখি আছে? হয়, লাইন পাতি আছোঁ ভোট দিবৰ কাৰণে। কেইটামানত আহিছে? মই 7টা মানতে আহিলোঁ, আহি ৰখি আছোঁ ভোটদান কৰিব। হয়, কেনেধৰণৰ পৰিষদ বিচাৰে এইবাৰ আপোনালোকে? আমাৰ ভাল ৰাইজৰ উন্নয়ন লাগে, সেইটোকে বিচাৰোঁ আৰু সেইটো স্বাৰ্থত ভোটটো প্ৰদান কৰিম। ভোট দিবই লাগিব। ভোট দিবই লাগিব, গণতন্ত্ৰত আমাৰ ৰাইজৰ অধিকাৰ। হয়, দাদা, কেনেকুৱা ধৰণৰ পৰিষদ বিচাৰে? ভাল পৰিৱেশটো ভালেই বিচাৰিম। আগন্তুক দিনত আমাৰ যিটো BJP চৰকাৰে যিখিনি কাম কৰিছে সেইটো ভাল কামেই কৰিছে। আৰু আমাৰ ঘৰৰ ওচৰৰ বাইদেউ হয়, তেখেতে যদি জয় হয় আৰু আমাৰ মানে গাঁৱৰ যিটো পৰিৱেশ, ৰাইজৰ যিটো সুবিধা যিখিনি দিব লাগে বাইদেউ নিশ্চয় হেল্প কৰিব। হয়, এনেদৰে আমি পৰিৱেশ দেখুৱাইছোঁ। গোৱালপাৰাৰ পৰিৱেশ আমি ৰাতিপুৱাৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু ক'ব লাগিব শান্তিপূৰ্ণভাৱে যিটো ভোটদান প্ৰক্ৰিয়া চলি আছে। ইয়াত যিহেতু আৰক্ষী ব্যৱস্থা কৰা হৈছে যেন কোনো ধৰণৰ যেন পৰিৱেশ অনিষ্ট পৰিৱেশ নহয়, তাৰ বাবে ইয়াত আৰক্ষী মোতায়েন কৰা হৈছে, ইয়াত আৰক্ষীৰ ব্যৱস্থা কৰা হৈছে আৰু খুবেই শান্তিপূৰ্ণভাৱে যিহেতু ভোটদান প্ৰক্ৰিয়া চলি আছে তাৰে পৰিৱেশ আমি দেখুৱাবলৈ যত্ন কৰিছোঁ। গোৱালপাৰাৰ আমি বৰ্তমান যিহেতু আগিয়া সমষ্টিৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।